উল্লেখিত এষাৰ কথা ঘোষণা কৰিবলৈ যে যি 2 বছৰে আমাৰ আন্দোলন চলি আছিল শহীদ মুকুন্দ কাকতি হস্পিটেল পূৰ্ব মৰ্যাদাৰে ঘূৰাই অনাক লৈ এই সিভিল হস্পিটেলটো পূৰ্বৰ মৰ্যাদাৰে ঘূৰাই অনাক লৈ যি 2 বছৰ ধৰি আন্দোলন চলি আছিল আজি সেই আন্দোলনৰ আমি বেছি শতাংশ আজি সফল হৈছো বুলি ক'ব পাৰিছো সেয়া হ'ল যে আজি মন্ত্ৰী ডাঙৰীয়াই আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নলবাৰী বিধায়ক মন্ত্ৰী বৰুৱা ডাঙৰীয়াই আজি আমাৰ লগত ডিসি কনফাৰেন্স হলত বহি এই আলোচনাত মিলিত হৈছে আৰু তেখেতে আমাৰ যি স্বাস্থ্য বিষয়াসকল আছে তেখেতসকলক সেই আলোচনাৰ মৰ্মে নিৰ্দেশনা দিছে আৰু ঘোষণা কৰিছে যে অনতি পলমে ৰাজহুৱাকৈ ঘোষণা কৰা 110খন বিছনাৰ কাম আৰম্ভ কৰিব লাগে। মূল দাবী আছিল যে আমাক পূৰ্বৰ মৰ্যাদাৰে 235খন বিছনা লাগে তাৰ পিছত ৰাজহুৱাকৈ মন্ত্ৰীয়ে ঘোষণা কৰিছিল 110খন দিম বুলি আজি প্ৰথমে তেখেতে ঘোষণা কৰিছে যে 110খন দিম আৰু পৰ্যায়ক্ৰমে তাক পিছলৈ আকৌ পৰিৱৰ্তন কৰা হ'ব আৰু আন এটি কথা সেয়া হ'ল আমাৰ সিভিল মৰ্যাদাক লৈ কাৰণ তাত অসামৰিক সিভিল শব্দটো কৰ্তন কৰা হৈছিল তা আমাৰ দাবী আছিল যে সিভিল মৰ্যাদাৰে পূৰ্বৰ মৰ্যাদাৰে হস্পিটেলটো ঘূৰাই দিব লাগে তেখেতে তাতে সম্ভাৱনা ব্যক্ত কৰিছে আৰু কৈছে যে যদি নলবাৰী জিলাত এখনি মেডিকেল কলেজ থকাৰ পিছতো ইয়াত সিভিল মৰ্যাদাৰে হস্পিটেল দিব পাৰি তেনেহলে তেনে দিয়াত কোনো আপত্তি নাই আৰু বিষয়া ববিয়াসকলক কৈছে যে সেই ধৰণৰ ষ্টেটাছৰ কি গাইডলাইন আছে সেই গাইডলাইনে যদি কয় তেতিয়া তেনে ধৰণৰ সিভিল হস্পিটেলক দিব পাৰে আন এটি গুৰুত্বপূৰ্ণ ঘোষণা হৈছে যে আমাৰ আগতীয়াকৈ আমাৰ শহীদ মুকুন্দ কাকতি সমিতিৰ আমাৰ দিব্যজ্যোতি হালয়ে হওক আমাৰ ফালৰ পৰা কোৱা হৈছিল যে ৰমণী বৰ্মন ছাৰৰ স্মৃতিত তাত এখনি সিভিল হস্পিটেলত এখনি বিশেষ কক্ষৰ নাম দিব পাৰি নেকি কথাৰ নাম তেতিয়া তেখেতে তাৰ প্ৰতি সঁহাৰি জনাইছে আৰু কৈছে যে ৰমণী বৰ্মন ছাৰ এজন প্ৰয়াত যিজন শিক্ষামন্ত্ৰী আমাৰ এজন আছিল তেখেত শিক্ষামন্ত্ৰীৰ নামত এখনি তেনেকে কথা দিয়াত আমাৰ কোনো আপত্তি নাই এয়া আমি নলবাৰী সদৌ ৰাইজলৈ এয়া আমি শলাগ লৈছো যে এয়া নলবাৰীবাসী ৰাইজৰ আজি এটা বিজয়ৰ দিন এটা উল্লাসৰ দিন যে লক্ষাধিক মানুহৰ যি 10 লক্ষাধিক মানুহৰ যি ভৰসাৰ থলী সিভিল হস্পিটেল শহীদ মুকুন্দ কাকতি আজি যেন পূৰ্বৰ মৰ্যাদা ভালে সংখ্যক ঘূৰাই পোৱাৰ এটা আমাৰ সম্ভাৱনা দেখা দিছে আচলতে আজি নলবাৰী ৰাইজৰ বিজয় বুলিয়ে ক'ব লাগিব 2 বছৰ ধৰি নলবাৰী জিলাৰ 10 লক্ষাধিক জনসাধাৰণৰ নেতৃত্বলৈ আমি নলবাৰী জিলা শহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতি এটা গণ আন্দোলনৰ নেতৃত্ব দিছিলোঁ শহীদ মুকুন্দ কাকতি হস্পিটেলৰ পুনৰ নিৰ্মাণ বা পূৰ্বৰ মৰ্যাদা ৰক্ষা দাবীত আৰু আজি সেই দাবীৰ পৰিপ্ৰেক্ষিতত যোৱা সময়ছোৱাত এই সমিতিৰ বিষয়ববীয়াসকলে বিভিন্ন ধৰণৰ তিৰস্কাৰ লতিৰঞ্জনৰ পাছত আজি নলবাৰী জিলা অতিৰিক্ত উপায়ুক্ত মহোদয়ৰ আহ্বান মৰ্মে আমি ইয়াত উপস্থিত আছো আৰু তাত উপস্থিত আছিল যে শহীদ মুকুন্দ কাকতি হস্পিটেলৰ মেনেজিং কমিটিৰ মেম্বাৰ স্থানীয় বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মেনেজিং কমিটিৰ বিভিন্ন বিষয়ববীয়া আৰু জিলা স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া আৰু এই আজি সভাৰ সিদ্ধান্তৰ মৰ্মে যোৱা 2 বছৰ আন্দোলনৰ ফলশ্ৰুতিত আজি সিদ্ধান্ত হ'ল যে 110খন বিছনাযুক্ত হস্পিটেলখন ঘোষণা হ'ল আৰু ইতিমধ্যে আমাৰ সন্মানীয় সম্পাদক মহোদয় কোৱাৰ জৰিয়তে যিটো আমাৰ মূল দাবী অসামৰিক ষ্টেটাছ এই অসামৰিক ষ্টেটাছৰ ক্ষেত্ৰত আজি মন্ত্ৰী মহোদয়ে নলবাৰী মেডিকেল কলেজৰ সুপাৰিনটেণ্ডেণ্টক দায়িত্ব দিছে যে অনতিবিলম্বে তেখেতে এটা ৰিপৰ্ট দিব লাগে যে য'ত গভৰ্ণমেণ্ট নৰ্মছত যদি অসামৰিক ষ্টেটাছটো পৰে তেন্তে সেইখন তেওঁ ঘোষণা কৰিব অন্যথাই তাৰ পৰৱৰ্তী যিটো পজিশ্যন আছে সেইটো ঘোষণা কৰিব আৰু সমান্তৰালভাৱে আমাৰ এই আন্দোলনৰ নেতৃত্ব লোৱা প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন ছাৰৰ নামত শহীদ মুকুন্দ কাকতি হস্পিটেলত এটা স্মৃতি সৌধ নিৰ্মাণ কৰিব বুলি আজি সিদ্ধান্ত
সিদ্ধান্তত হোৱাৰ সিদ্ধান্ত হ'ল আৰু এই কথাটো প্ৰতিমান কৰে যে নলবাৰীৰ গণ আন্দোলনত এটা ফলাফল আহি পৰিছে আন্দোলন বুলি কথা কাৰণে আমাৰ ফলাফলটো ইতিমধ্যে আজি সিদ্ধান্ত মতে আৰু এটা সিদ্ধান্ত হ'ল যে আমাৰ এই কমিটিৰ ফালৰ পৰা ইতিমধ্যে 4জন মেম্বাৰক মানে মেনেজিং কমিটিত ৰাখিব গতিকে পৰৱৰ্তী পৰ্যায়ত আজিৰ হোৱা সিদ্ধান্তবিলাক কি ধৰণে ফলপ্ৰসূ হয় সেই ফলপ্ৰসূটোৰ ওপৰত পৰৱৰ্তী আমাৰ কাৰ্যপন্থা নিৰ্ভৰ কৰিব